নমস্কাৰ, মই ভাস্কৰ আছে। আজি অন্য এটি ভিডিঅ'ত মোৰ স্বাগতম জনাইছোঁ। আজি অৱশ্যে অকণমান বেয়া লাগি আছে, কিয়তো গমেই পাইছে জুবিনদাৰ যিটো কৰ্ণাছ আদালতৰ পৰা ৰায়দান কৰিলে সকলোৱে গম পাইছে জুবিনদাৰ সাধাৰণভাৱে মৃত্যু হোৱা বুলি কৈছে। তো সেইখিনি কথা শুনি খুব দুখ লাগিছে, যদিও সেই কথাটোক লৈ আমাৰ অসমত বা আমাৰ ভাৰতত এইটো ইহঁতকেইজনে কেতিয়াও সাৰি যাব নোৱাৰে। কাৰণ চাওক, অমৃত প্ৰভাই জুবিনদাক জানে যে মদ খালে জুবিনদাৰ বহুতখিনি স্বাস্থ্যৰ কাৰণে হানিকাৰক, তথাপিতো অমৃত প্ৰভাই জোৰ জবৰদস্তি কৰি গোটেই ৰাতি মদ খোৱা বুলি সকলোৱে গমেই পাইছে, তেখেতসকলে নিজে কৈছে। আৰু সিদ্ধাৰ্থ বা কি আছিল আমাৰ এইটো শেখৰ জ্যোতি গোস্বামী নেকি, এইবিলাক যি আছে তেখেতসকলে সিহঁতে গোটেইকেইজনে মিলি শ্যামকানু মহন্তই যিখিনি অত্যাচাৰ কৰিছে জুবিনদাৰ মৃত্যুৰ আগে আগে, জুবিনদাৰ সাধাৰণ মৃত্যুৰ আগে আগে জুবিনদাক যিখিনি টৰ্চাৰ কৰিছে, জুবিনদাক যিখিনি অত্যাচাৰ কৰিছে, তাৰ বাবে সিহঁতকেইজনে কেতিয়াও সাৰি যাব নোৱাৰে। আমাৰ ভাৰতীয় ন্যায়ৰ পৰা সিহঁতৰ হয়তো যাৱন জীৱন কাৰাদণ্ড লাগিব, নহয়তো সিহঁতৰ মৃত্যুদণ্ড আমাক লাগিবই আৰু সিহঁতে পাব বুলি মই বিশ্বাস আছে। কাৰণ চাওক, কথাখিনি ক'লোৱে, সেইখিনি কাম সিহঁতে কৰিছে জুবিনদাৰ ওপৰত। জুবিনদাৰ সাধাৰণভাৱে মৃত্যু হোৱাৰ আগতে সিহঁতে জুবিনদাক জানিও পানীত লৈ গৈছে। ইমান নিচা কৰাৰ পিছত, য'ত মাটিত খোজ কঢ়াৰে মানুহৰ মদ ইমান খোৱাৰ পিছত মাটিত খোজ কঢ়াৰে যিটো সেই নাথাকে, ষ্টেবিলিটি নাথাকে, তাৰপিছত সাগৰৰ পানীত, ইমান দ পানীত লৈ গৈছে। সকলোখিনি জানি বুজি এই কামটো কৰিছে। তাৰ বাবে সিহঁতে কেতিয়াও সাৰি যাব নোৱাৰে, সিহঁতৰ শাস্তি হোৱাটো গেৰাণ্টি। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই। জুবিন, মই তোমাৰ বিষয়ে একো নকওঁ, কাৰণ মই তোমাৰ বিষয়ে যিমান জানো, আমাৰ যিসকলে দৰ্শক যিসকলে চাই আছে, শুনি আছে, তেওঁলোকে তাতকৈ বহুত বেছি জানে বুলি মই ভাবোঁ। কাৰণ তোমাক ইমান মানুহে ভাল পায়। কথা পতাৰ আগত মই তোমাক এটা গান শুনাই ল'ব বিচাৰোঁ। জীয়াই গানটো লগোৱাচোন, তুমি গানটো শুনা। তোমাৰ মনত আছেনে গানটো? জীয়াৰ হিন্দী, সেইটো ইউনিভাৰ্চেলৰ এলবাম আছিলে জিন্দগী। মানে কি, এইটো গান আমি য'ত শ্বুট কৰিছোঁ, স্কট পানভিয়েল, তাত এটা খুব ডাঙৰ ৰক বেণ্ড আছিলে, কুইন, চবে জানে। আই থিংক ইউ ন ইট। তাৰ ছিংগাৰটোৰ নাম আছিলে ফ্ৰেডি মাৰ্কিউৰি বালচাৰা। সি কেতিয়াও ইণ্ডিয়ান বুলি নক'লে কিন্তু নিজক, বাট হি ৱাজ বিগ, হি ইজ লাইক ইউনিভাৰ্চেলি বিগ। আৰু আমি একোৱেই নহয় তাহাঁতৰ আগত। চ' কুইনৰ যিটো ছিংগাৰ ফ্ৰেডি মাৰ্কিউৰি বালচাৰা, ফ্ৰেডিয়ে যিখন স্কুলত পঢ়িছিলে তাৰ সন্মুখত মই শ্বুটিং কৰিছোঁ। এই গানটো যিটো মই শুনালোঁ, এই গানটোৰ লগত মোৰ নিজৰ জীৱনৰ এটা ষ্টৰি এটা আছে, সেইটো মই তোমাক অলপ পিছত ক'ম। কিন্তু মই জুবিন গাৰ্গক কেতিয়া দেখিলোঁ, মানে মোৰ কাণখনে কেতিয়া, Why you like it so much? মই ক'ম সেইটো, তেতিয়াহ'লে মই সেইকাৰণে প্ৰথম মই এইটোৱে আৰম্ভ কৰিছোঁ। ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট। ইয়াৰ কাৰণ আছে। তাৰপিছত মই তোমাক কেতিয়া জুবিন গাৰ্গ নামটো মই আৰু এটা গান দিম, তুমি সেইটো শুনিলে আৰু পাগল হৈ যাবা। ইটছ কল্ড কাফুৰ। তুমি কোৱা? মই কোৱা, মোৰ কম্প'জ, এভৰিথিং ইজ মাইন। ছোৱালী এজনী লিখিছে বম্বেৰ। ইটছ কল্ড কাফুৰ। কাফুৰটো কি আমাৰ? কাফুৰটো আমি যিটো কফুৰটো খাওঁ যে, সেইটো উৰি যায়তো, উৰি যায়। অ'কে। তাই লিখি দিলে, হুৱা তেৰা দিল কাফুৰ জৈছে, হুৱা মেৰা দিল কাফুৰ ৰে। মোৰতো পাগল হৈ গ'ল। মোৰ সেই ছোৱালীজনী বিৰাট ধুনীয়া লিখে এইটো, খালি তাইক বহুত কামুৰিব লাগে, তেতিয়াহে লিখে তাইক মানে এটা গান লিখাবলৈ মানে তাইক 3 মাহমান কামুৰিব লাগিব, নহ'লে লিখে। ক'ত থাকে তাই বম্বেত থাকে, বাট শ্বি ইজ নট প্ৰফেচনেল। তাইক ক'ব লাগিব, তাই তেতিয়া কাফুৰটো লিখি দিয়ে। কাফুৰ কাফুৰ ৰে, সেইটো বৰ বেলেগ ধৰণৰ গান এটা। কোনটো এলবামত তুমি? সেইটো পাকিজা এলবাম। চ' মই ক'লো, তই কাফুৰটো কিয় লিখিলি? তাই কৈছে, উৰি যায় যে, লাভ ইজ লাইক ডাট, উৰি যায়, থাকিব পাৰে নাথাকিব পাৰে। লভ কাপোৰটো জ্বলিছে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কাপোৰটো এনেই থৈ দিলে উৰি যায়, এনেই থ'লে উৰি যায়, কিন্তু যেতিয়া তাপ পায় ইট ট্ৰান্সফৰ্ম টু লাভ। শ্বি ইজ ভেৰি স্মাৰ্ট। মোৰ তেনেকুৱা গান আছে, কিন্তু কাপোৰটো মই ইউজ কৰা নাই। মই কাপোৰটো কেনেকৈ ইউজ কৰিলি, ইণ্টাৰেষ্টিং। তাই আৰু লিখিব মোৰ গান, তাই খালি বৰ কামুৰিব লাগে। তুমি নিজৰ গানটো যিটো মই ক'বলৈ গৈ আছোঁ, সেইটো লৈ আমি আহিব লাগিব, হয়নে? মই জুবিন গাৰ্গৰ নামটো কেতিয়া শুনিলোঁ?
তুমি মাৰুতি জিপচি মনত আছে তুমি যেতিয়া আৰম্ভ কৰিছা তোমাৰ গানৰ জীৱন এতিয়া মাৰুতি 9590 আছিল নেকি তোমাৰ আছিলে নম্বৰটো 9590 এতিয়া আমাৰ ঘৰৰ সন্মুখত মানে MLA হোষ্টেলৰ কোৱাৰ্টাৰৰ সন্মুখত এটা ল'ৰাই সদায় মাৰুতি জিপচি এখন থৈ দিয়ে 95 এনেকুৱা মানৰ কথা 95 কিনিছোঁ মই তাত সদায় নহয় মায়া কেছেটটো বজায় অকল মায়া মাথো মায়া এইটো গানটোৱে অলপ দুটা লাইন শুনো মই ভিতৰত থাকোঁ এইটো কাৰ মাত আৰু এই গানটো কোনে গাইছে কোনে লিখিছে মই নিজে নবজাওঁ কিন্তু কিয় মই নিজৰ গান কেতিয়াও নুশুনো নিজৰ গাড়ীত কিয় নুশুনা মই এতিয়াও নুশুনো কাৰণ মই গানটো বনাই মিক্সিং কৰালৈকে মই 100 বাৰমান শুনো তাৰপিছত মই শুনিবলৈ মন নাযায় অৱশ্যে এইটো মই আই কেন আণ্ডাৰষ্টেণ্ড মই নভেলতো তেনেকুৱা হয় সম্পূৰ্ণ যেতিয়া দিয়া যায় তাৰপিছত আৰু 100 বাৰ শুনাৰ পিছত আৰু মই আৰু আকৌ নাযায় মই সেইকাৰণে মোৰ গাড়ীত মোৰ গান নাবাজে মই ষ্টিং শুনো এতিয়া আমাৰ যিখন কাম পিংক ফ্লয়ড শুনো মই আমাৰ যিখন কাম আমাৰখন হ'ল 60s 70s 80sৰ গান শুনা গান আমি তেতিয়া সেইটো জেনেৰেশ্যনৰ মানুহ আৰু পটকৈ আমাক নতুন জেনেৰেশ্যনৰ গায়কে আমাক পটকৈ টাচ কৰিব নোৱাৰে সেই গানটো শুনিলোঁ তাৰপিছত মই সেইখিনি সময়টোত এটা বেলেগ এটা পৃথিৱী এখনৰ তুমি আৰম্ভ কৰিছা জাৰ্ণিটো এতিয়া মায়াত লৈ গ'ল নেকি মায়ে মোক টানিলে বা সেইটো বাৰু গ'ল তাৰপিছত মই 2008ত মই গৈছিলোঁ গৌমুখলৈ সেইটো মোৰ বহুত ডাঙৰ সপোন আছিল আৰু গৌমুখলৈ মই খোজকাঢ়ি গৈছিলোঁ আৰু তেতিয়াতো আৰু মোবাইলত আমাৰতো এইবোৰ একো ছিষ্টেমেই তেনেকুৱা বস্তু নাছিলেই মোৰ মোবাইলটোত মাত্ৰ এটা গান ৰেকৰ্ড মানে ছেভ কৰা আছিলে জিয়াৰে মানে আচৰিত হয় এইটো 14 দিনৰ জাৰ্ণি আছিল মই গৌমুখ গ'লোঁ তাৰপৰা মই গ'লোঁ আৰু বহুত মই কিবা ঘূৰিলোঁ আৰু যেতিয়া মই খোজকাঢ়ি আহোঁ 6 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা যেতিয়া খোজকাঢ়োঁ মোৰ হাতত আৰু একো নাই কাৰণ পৃথিৱীৰ লগত আমাৰ কোনো সংযোগ নাই নেটৱৰ্ক নাই অকল জিয়াৰে সেইটোৱে শুনিছোঁ 6 ঘণ্টা খোজকাঢ়া তুমি অঁ মানে এইটো গৌমুখতো খোজকাঢ়ি যাব লাগে তাৰপৰা আমাৰ যিটো লাষ্ট কেম্প ভোজবাচা পৰা যেতিয়া মই ৰিটাৰ্ণ কৰিছোঁ গোটেই ৰাস্তাটো গংগোত্ৰীলৈকে মই অকল এই গানটো শুনিছোঁ নিজৰা পানী খাওঁ আৰু আগতো মানুহ নাই পিছতো মানুহ নাই সেই নিৰ্জন ৰাস্তা ৰিস্কি আৰু এইটো গৌমুখলৈতো মানুহ নাযায় গংগোত্ৰীলৈকেই যায় অকলে গানটো মই শুনি আছোঁ আৰু এই গানটো মোৰ তাৰ যিটো কি ক'ম তাৰ ভিতৰত তুমি গানটো নিজে শুনিছা লিৰিক্স শুনিলা তুমি এই গানটোৱে মোৰ ভিতৰত মই নাজানো সেই গানটো বা মোৰ লগত কিয় গ'ল সেইটোও মই নাজানো এটাই গান সেইটো মই এইখনলৈও গৈছিলোঁ কি কয় এইটো কেদাৰনাথ গ'লোঁ তাৰপৰা কেদাৰনাথৰ পৰা খোজকাঢ়ি আহিছোঁ তললৈ পূৰা 6 ঘণ্টা লাগিছে অকল এইটো গান আৰু একো নাই গতিকে এই গানটোৰ সৈতে মোৰ ক'ৰবাত কিবা এটা মোৰ আছে সেইকাৰণে মই আজি এইটো মই নিজেও শুনিলোঁ যে মই এখন পৃথিৱীলৈ মই নিজে যাব বিচাৰিছোঁ এতিয়া অসমীয়া গানৰ জগতলৈ পৰিৱৰ্তনটো তুমি কেনেকৈ আনিলা সেই সময়ত মই লিখা সেই সময়ত মই দুটা লাইন লিখিছিলোঁ সেইটো শুনা তুমি চাগে পাহৰিছা আৰু তুমিতো নপঢ়া মোৰ কিতাপ গৰিমাই পঢ়ে মই তোমাক পঢ়িছা কিবা কি পঢ়িছা আগৰ কেইখন পঢ়িছোঁ অ'কে একদম নতুনখন মই পঢ়া নাই নালাগে পঢ়িব এইবোৰ টানো পলিটিকেল ইয়াত মই খালি এটা লাইনে দিব বিচাৰোঁ শুনিবা কি ভাবিছে আমাক বৰগীত নুশুন ওলাই যা চিঞৰিবলৈ আহিছে জুবিনে গালে লগত হাত চাপৰি বজালেহেঁতেন কেৰিজমা আছিল যে এই গালে নুশুনে বৰ পায় ৰাজকেলৰ দল সেই সময়ত শুনিও নতুন জেনেৰেশ্যনে বৰগীত লোকগীত আমাৰ থলুৱা সংস্কৃতি যিবোৰ আছিল তাৰ প্ৰতি আকৰ্ষিত নাছিল তেনেকৈ তুমি প্ৰথম যি নতুন জেনেৰেশ্যনৰ মাজলৈ এই ফুটিটো বোৱাই লৈ আহিলা সকলোৱে শুনিবলৈ আৰম্ভ কৰিলে সেইখিনি পৰা একচুৱেলি মই ভাবোঁ যে তোমাক মই বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে জুবিন তেতিয়া তুমি একদম য়াং আৰু তেতিয়া জুবিন গাৰ্গ এই ল'ৰাজনে অসমৰ গোটেই গীতৰ যিটো মানে যিটো তাৰ গীতৰ সংস্কৃতিটো যিটো সেই সময়ত চলি আছিল নতুন জেনেৰেশ্যনক মই বিশেষকৈ নতুন জেনেৰেশ্যনৰ কথা কৈছোঁ কি তাৰ অৰ্থ এইটো নহয় যে অকল নতুন জেনেৰেশ্যনে শুনিছিল সেইখিনি তুমি মোক সেইখিনি অলপ শুনো যে তুমি কিয় ডিচাইড কৰিলা সেইখিনি কাৰণ বহুত হিন্দী কাৰবাৰটো হৈ আছিলেতো বহুত বেছি মই সৰুৰ পৰাই মোক তেনেকৈ ডাঙৰ কৰিছে চ' বৰগীত লোকগীত সেইবোৰ মই অলপ দেৰিকৈ সোমাইছোঁ মই 97 98 মানত সোমাইছোঁ চ' মই ভাবি ল'লোঁ 92ত মই বোলো লেটছ ক্ৰিয়েট এ নিউ ভাৰ্জন নিউ ৱে অফ মিউজিক ইট ৱাজ ভেৰি ৰিস্কি
কাৰণ মোৰ তেতিয়া পইচাও নাইতো যিখিনি পইচা আছিলে সেইখিনি লগাই পেলাই এলবাম কৰিলোঁ অনামিকা গানটোৱে গোটেই হেভি মেটেল গান এটা লেটছ টেক দ্য ৰিস্ক কাম অন তাত ধুনীয়া ধুনীয়া গানো আছে বাৰু মানে বেলেগ একদম চিম্পুল গানো আছে তাত তাৰপিছত মায়াৰ পৰা আৰু সাহসটো বাঢ়ি গ'ল মানে তেতিয়া ভাবিলোঁ যে আই কেন ডু ইট তাৰপিছত আশা আহিল শব্দ আহিল ৰং আহিল তাৰপিছত চিনেমাত সোমাই দিলোঁ এতিয়াতো চিনেমাতে আৰু তুমি সেই সময়ত যেতিয়া তুমি গান আই ৱাজ এ ট্ৰেভেলাৰ কথাটো হ'ল কিন্তু ট্ৰেভেলাৰ সেই ট্ৰেভেলাৰজনৰ কথা কোৱা তুমি কিয় ট্ৰেভেলাৰ আৰু তুমি কেনেকুৱা ট্ৰেভেলাৰ সেইটো কোৱা মই আচলতে একো চোৱা নাই মানে মই কিমান গান গালোঁ এতিয়া মোৰ ভাইটি এটাই সি তাৰ ঘৰত মিউজিয়াম এটা বনাইছে সি কৈছে দাদা আপুনি অলমষ্ট 40,000 গালে সেইটো ৱৰ্ল্ডত কোনো গোৱা নাই সি মস্ত মিউজিয়াম এটা বনাইছে নেক্সট টিউজডে সি ৰিলিজ কৰিব চাগে গোটেই ঘৰটো সি মিউজিয়াম বনাই পেলালে আৰু সি মানে এনেকুৱা এটা ল'ৰা বিশাল তাৰ নাম সি এটা কেছেট ক'ৰ পৰা কালেক্ট কৰিছে নাজানো আৰু মানে 5,000 টকা 10,000 টকা সিদিনা এটা কেছেট কিনি আনিছে কিবা ভূতৰ চিনেমাখনত মই গান গাইছিলোঁ বোলে 1998ত 25,000 টকাতে কিনি আনিছে মই তই পাগল নে কি কৈছে নে থাকি যাব সেইটো পাবলৈ নাই দ্যাটছ গুড বাট 25,000 ইজ সেইটো বহুত বেছিতো তুমি কেতিয়া জানিলা যে তুমি এজন ট্ৰেভেলাৰ তুমি যেতিয়া সৰু আছিলা তেতিয়াৰ পৰাই তোমাৰ ভিতৰত সেই ট্ৰেইটটো আছিল বা নিজক চিনি পাইছিলা যে তুমি এজন ট্ৰেভেলাৰ তুমি এঠাইত তুমি নাথাকিব নোৱাৰা জেনেৰেলি সেইটো আৰ্টিষ্টৰ হয় ইলেক্ট্ৰ আৰ্টিষ্ট সেইটো অস্থিৰতা থাকে চোৱা মই কথা এটা কওঁ মোৰ দেউতা আছিলে মেজিষ্ট্ৰেট মই জন্ম হৈছোঁ তুৰাত তাৰপিছত আমি আহিলোঁ যোৰহাট মোক কামেল স্কুলত দিলে মই অকল 6 মাহ পঢ়িছোঁ তাত তাৰপিছত গুচি গ'লোঁ তেজপুৰ তাত এবছৰ থাকিলোঁ তাৰপিছত মই খুব উৎপত্তি আছিলোঁ কাৰণে মোক স্কুলত দি দিলে মোক মানে 3 বছৰ বয়সতে স্কুলত দি দিছে মানে মোৰ উৎপাতত থাকিব নোৱাৰে মানে এতিয়াও উৎপাত কৰি থাকোঁ একেই চ' তেজপুৰ যোৱাৰ পিছত দেউতাই মোৰ ACS পালে 1976 গুচি গ'লোঁ কৰিমগঞ্জ চ' মোৰ ট্ৰেভেলিংটো অদ্ভুত কৰিমগঞ্জত আমি 8 বছৰ আছোঁ আপ টু ক্লাছ 7 মই ক্লাছ 3লৈকে ইংলিছ পঢ়িছোঁ 4 নাই পঢ়া মই জাম্প মাৰিছোঁ মই 5ত গুচি গ'লোঁ ডাইৰেক্ট গভৰ্ণমেণ্ট স্কুল সোমাই দিছোঁ বেংগলী মিডিয়াম 5, 6, 7ৰ মই হাফ ইয়াৰলি পৰীক্ষা বেংগলীত দিছোঁ দেউতা ট্ৰান্সফাৰ হৈ গ'ল গুচি আহিলোঁ আমি বিজনী এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত চ' ইট ৱাজ টাফ আৰু মই সদায় ফাৰ্ষ্ট ছেকেণ্ড হওঁ বেলেগ কোনো কেছ নাই তাত খালি মই ছাৰক কৈছোঁ মানে বোলো ছাৰ মই কৰিমগঞ্জত আছিলোঁ চ' মোৰ বিলাক আপুনি গণ্ডগোল পাব কৈছে নাই এইটো আমি চাই ল'ম একো নাই নতুনকৈ আছোঁ সেইবাৰ মই ছেকেণ্ড হৈছোঁ চ' ছাৰক সেইকাৰণে কৈ দিছোঁ ছাৰে ভাবোঁ যে এইটো কোন আহিল এইটো বিলাক আমাৰ টোহে বেলেগ তো মই হাফ ইয়াৰলি দিছোঁ বেংগলীত এনুৱেল দিছোঁ অসমীয়াত তাৰপিছত পঢ়ি তাৰপিছত আকৌ তামোলপুৰ আহিলোঁ চ' আই ৱাজ অলৱেজ ট্ৰেভেলিং উইথ মাই ফাদাৰ তামোলপুৰত বাৰু দেউতা একদম বছ আৰু তাত মস্ত কেম্পাছ সেইটো বৰ ইণ্টাৰেষ্টিং সেইটো মই ক'ৰবাত কৈছোঁ যদিও মই নাজানো মই স্কুল যাওঁ ইটছ লাইক অলমষ্ট 3 কিলোমিটাৰ আৰু চাইকেল চলাই যাওঁ আকৌ টিফিনত আহোঁ এতিয়া মোৰ মানে সাংগু পাংগুবিলাক বেলেগ এটা বাঘ সেইটোক ভাত খুৱাব লাগে 2টা মূৰা চৰাই 2টা হৰিণ সেইসোপাক মায়ে নোৱাৰে মই স্কুলৰ পৰা আহোঁ টিফিনত চবকে খুৱাই মেলি আৰু বাকীবোৰতো আছে আৰু চাইঠা পাৰ চব আকৌ স্কুল যাওঁ ক্লাছ মিছ কৰোঁ এতিয়া মই ভাল গান গাওঁ বজাওঁ ভাল সেইকাৰণে মোক মানে মাফ কৰি দিয়ে আৰু ছাৰহঁতক ক'লোঁ আৰু বোলো মোৰ
আৰু সাংগু পাংগু ধেৰ আছে তাহাঁতক চাব লাগিব কিন্তু তুমি সেই কানেক্টেড ফিল কৰিছিলা সদায় নেচাৰৰ লগত নেচাৰ গছ 2 বছৰ ৰাখিছোঁ মোৰ বাঘ এটা এই গছৰ লগত কাণত লৈ গৈ কি লৈ পৰা বাঘটো সেইটো কাণত বহি থাকে মই এনেকৈ কি হ'ল বাঘটো তাৰপিছত তাৰপৰা ট্ৰান্সফাৰ দি দিলে দেউতাক আৰু এতিয়া মই তাৰপিছত যোৰহাট আহি গ'লোঁ মই মেট্ৰিক পাছ কৰিলোঁ নাই মই সেই ফৰেষ্টক আকৌ দি দিলোঁ যোৰহাটত মই ক'ত বাঘ ৰাখিম বাৰু ফটো আছে নাই তাৰে তেতিয়া চেল্ফি নাছিলে চেল্ফি নাথাকিলেও কেমেৰাটো তেতিয়া মোবাইলো নাছিলে একো নাছিলে আই থিংক কাৰোবাৰ ওচৰত যদি আছে নাজানো তাক লৈ বহুত দিন থাকিলোঁ কুকুৰটো আছে আৰু কুকুৰ থাকেই কুকুৰে বাঘে মানে গোটেই পাৰই মূৰা চৰাই হৰিণা এখন মানে এখন তুমি বহুত সৰু মানে 9-10 9-10ত পঢ়া সেই সময়খিনিত যিটো 9-10ৰ যিটো বয়স সেইটো এডলেচেঞ্চ জাষ্ট পাৰ হওঁ যৌৱনলৈ অহা এই সময়খিনি মই তাহাঁতৰ লগতে বিজি আৰু সেই সময়খিনি তোমাৰ মানসিক হেৰিটো কি আছিল কি ধৰণৰ তোমাৰ ওচৰত মনলৈ কুৱেশ্যনছ আহিছিল সেইখিনি ওপৰত জিজ্ঞাসা আহে ন কুৱেষ্ট আহে কিছুমান সকলোৰে বেলেগ বেলেগ আহে মোৰো আহিছিল মই পৃথিৱীত কিয় আহিলোঁ এইবিলাক আমাৰ মনলৈ আহিছিল মোৰ সেইবোৰ নাই তোমাৰ কি আহিছিল মই খুব কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া নতুনকৈ টিভি এটা কিনিছিলে ঘৰত এণ্টেনাটো ঘূৰাই থাকিব লাগে যে এনেকৈ আহিছে অঁ মই খেল চাই ভাল পাওঁ চ' উইম্বলডন এইবিলাক তেতিয়া অসমত ইমান টিভি নাছিলে কিন্তু আমি সেই বাংলাদেশৰ পৰা পাওঁ কৰিমগঞ্জতো ইভেন মানে বাংলাদেশৰ টিভিটো পাওঁ বাংলাদেশত আমাতকৈ আগত আহিছে টিভি এইটো বহুতে নাজানে চ' তাত সেই হেৰি দিয়ে দেওবাৰে স্পাইডাৰমেন আহিব টাৰ্জান বুলি এখন চিৰিয়েল আছিলে এখন চাবলৈ বহি থাকোঁ আৰু কিন্তু মই তোমাক ডিপৰ লেভেললৈ লৈ যাব বিচাৰিছোঁ জীৱনৰ অলপ গভীৰলৈ লৈ যাব বিচাৰিছোঁ সেই সময়ত সৰুকালটো তেনেকুৱা তাৰমানে মই তুমি অকলতো স্পাইডাৰমেনকে চাই থকাৰ লগে লগে ক্লাছ 9ৰ এই বয়সটোত বিভিন্ন ধৰণৰ আৱেগ বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহৰ আহে আৰু তাতে তুমি ক্ৰিয়েটিভ মানুহ আৰু ক্ৰিয়েটিভিটি তোমাৰ জন্মগত মই কি কৰোঁ মই তোমাক কৈ আছোঁ কথাটো এতিয়া মেট্ৰিকৰ আগে আগে টেষ্টৰ পিছত এটা গেপ থাকে ন এতিয়া আজিকালি থাকে নাই মই নাজানো থাকে টেষ্টৰ পিছত আমাৰ প্ৰায় 2 মাহমান গেপ থাকে ক্ৰিকেট খেলোঁ আৰু পঢ়া শুনাটো মানে কি আৰু অলপ পঢ়োঁ আমাৰ মানে তামোলপুৰ যিটো কোৱাৰ্টাৰ আছিলে ইটছ ভেৰি বিগ এতিয়া ভাঙি পেলালে এতিয়া নাই আৰু এইটো তাৰ ফ্ৰণ্টতে এজোপা মানে কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত মস্ত বকুল গছজোপা আছে মোক মাহঁতে কৈ থাকে আৰু মা বেছিকৈ আৰু দেউতাই নকয় কিন্তু দেই মায়ে কৈ থাকে ৰাতিপুৱা পঢ়িব লাগিব মই পঢ়িম মই একো নাই মই টেষ্টত 95% পাইছোঁ মেট্ৰিকত 73 কমি গ'ল নাই নহয় পাত্তাই নিদিলোঁ মই পঢ়াটো ইমান পাত্তা দিয়া নাই মই বাহিৰা কিতাপ বেছি পঢ়োঁ মই তেতিয়া হেনৰি পঢ়োঁ এইবোৰ কিতাপ মই কিয় পঢ়ি থাকিম বাৰু একেখন কিতাপ যদি মই তেতিয়া আমাৰ 8, 9, 10 একেলগে আছিলে এতিয়াহে বেলেগ হ'ল চবৰে পৰা কুৱেশ্যন আহে 3টা ক্লাছ মই একেলগে পঢ়ি থাকিম মই পাগল নেকি মই এনেই মাক দেখুৱাবৰ কাৰণে মানে বেগটোত কিতাপ কেইখনমান ভৰাই বকুল গছজোপা উঠি যাওঁ ওপৰত মই একদম ডাল চাল বান্ধি এনেকৈ বহিবলৈ জেগা এটা বনাই লৈছোঁ মানে এনেকৈ বহি লওঁ এনেকৈ বেগটোত থাকে একো ঘেণ্টাও নকওঁ চৰি ঘেণ্টাটো বেয়া শব্দ নহয় বাৰু একদম নক'বা হা এতিয়া কোৱা তেতিয়া নকৈছিলা তুমি নতুনকৈ হৈছে তোমাৰ সেইটো ভূপেন্দ্ৰকে কৈছিলে ঘেণ্টা বুলি তেতিয়া নকৈছিলা দিয়া কিন্তু বহুত মৰম লগা ভাল ল'ৰা আছিলে এতিয়া কোৱা চ' পঢ়া শুনাটো এনেই আৰু কিন্তু সেইখিনি সময়তো তোমাৰ ক'ৰত কি আছিল ভাগ্যৱাল তোমাক লগ নাপালোঁ মই আজিতো তোমাক কান্দিম বুলিয়ে আহিছোঁ ভালকৈ ক'ৰত কি আছিল ক'ৰত যোৱা কি বস্তু তোমাৰ ক'ৰলৈ যোৱা তাত তেতিয়া এইটো তুমি যিবোৰ কৈ আছা সেইটো ক'ৰ নহয়তো ক'ৰত কি আছে That's a fascination. It's nothing. It's like এইটো তোমাৰ ক'ৰত থকা মানুহজন কোন আছিল as a 15-year boy or 16 years. Yes, I'm fascinated. কিহে তোমাক ফেচিনেট I've কৰিছিল seen many girls. কি মিউজিক আৰু জীৱনৰ কিবোৰ কথাই তোমাক ফেচিনেট কৰিছিল এইখিনি সময়ত কোনবোৰ কথাই তোমাক এট্ৰেক্ট কৰিছিল লাইফৰ এইখিনিতো তোমাৰ জীৱনৰ লগত সময়ৰ লগত অহা বস্তু তুমি যিটো কথা কৈ আছা এইবিলাক সৰু সৰু ধেমালি আৰু মই কৈছোঁ ক'ৰত কি আছিল জীৱনৰ কোনবোৰ কথাই
তোমাৰ ভিতৰখনত মানে যিটো আমি তন্ত্ৰী কওঁ গীটাৰখন চুই দিলে ঝংকাৰ যিটো আহে কোনবোৰ বিষয়ে মানে একচুৱেলি তোমাক টাচ কৰিছিল তোমাৰ হৃদয়খনত এইখিনি সময়ত কোনো বিষয় আছিল তুমি ভবা নাই কেতিয়াও মই জানো কোনটো বিষয় তুমি সেইখিনি সেই বয়সটোত জীৱনৰ কোনবোৰ এতিয়া মই সেই বয়সটোত মই পাগল আছিলোঁ মই তুমি কি আছিল এতিয়া মই ধৰি মই তেতিয়া প্ৰথম কম্প'জ কৰিবলৈ আৰম্ভ কৰিছোঁ কিহে তোমাক সেই মানুহজনক মই জানিব বিচাৰোঁ সেই মানুহজন কোন আছিল মই গানে কি এনে গানটো তেতিয়া কম্প'জ কৰিছোঁ তেতিয়া কিতাপ এখন ওলাইছিলে হীৰেণ ভট্টৰ মই কিনি আনিলোঁ গানে কি আনে গানটো মই কম্প'জ কৰি দিলোঁ মই আই ৱাজ ইন ক্লাছ 8 পিছত যেতিয়া মই তেওঁক কিয় কৰিবলৈ মন গ'ল তোমাৰ সেই গানটো সেইটো প্ৰথম গান আছিল আই ৱাজ কম্প'জিং গান তুমি তেতিয়া গান কম্প'জ কৰিবলৈ আৰম্ভ কৰিছা নে এইটো প্ৰথম গান নে এইটো আৰু আগত আৰু আছে আই থিংক ইটছ দ্য ফাৰ্ষ্ট মানে সেইখন কিতাপ মানে পঢ়াৰ পিছত মই তাৰপিছত গানে কি আনে সেইটো মই ক্লাছ 8ত কৰা কিন্তু দেই পিছত মই যেতিয়া মই সেইটো কোনটো এলবামত আছিলে মায়াত যেতিয়া মই গানটো মই ভৰালোঁ তাৰপিছত কোনোবাই মোক ক'লে যে তই গানটো ল'লি হয় সুধিলি নাই ছাৰক মই বোলো সুধিব লাগে নি কিতাপখনৰ নাম আছিলে তোমাৰ গান তাৰপিছত মই এদিন গ'লোঁ হিৰুদা ঘৰত প্ৰথম লগ পাইছোঁ মই তেওঁ গানটো শুনিছে তেতিয়া ওলাই গ'লতো হিট হৈ গ'ল গোটেই তেওঁ মানে মোক কৈছে তুমি এবাৰো নাহিলা মোৰ ওচৰলৈ মই বোলো মই নাজানো নহয় আপুনি কিতাপখনৰ নাম দি দিলে তোমাৰ গান মই ভাবি ল'লোঁ মোৰ গান সেইকাৰণে বনাই দিলোঁ 1000 টকা দি আহিছোঁ কিমান পইচা দিব লাগে মই সেইটো নাজানো 1992 93 তেতিয়া 1000 টকাত বহুত ডাঙৰ কথা মানে এতিয়াতো বহুত দিয়েতো এতিয়া চ' বোলো মই এইটো কিবা এটা মই এলবাম এটা কৰিছোঁ মই আপোনাক কিবা এটা দিছোঁ হাঁহিছে আৰু তুমি মই সেইকাৰণে ক'লোঁ বোলো আপুনি নামটো দিলে তোমাৰ গান তোমাৰ যুক্তিটো একদম ঠিক আছে কাটিব নোৱাৰে মানে লিগেল ডিছপিউট হ'লেও সেইটো তোমাক একো কৰিব নোৱাৰিলেহেঁতেন নামেই এইটো দিছে তাৰপিছত হিৰুদাৰ লগতো বেলেগ হৈ গ'লতো লাইক বাপেক পুতেক টাইপ সেইটো তুমিতো তেতিয়া ক্লাছ 9 পৰা লাহে লাহে তুমি তাৰপিছত ক'লে আহিলা তাৰপিছত এনেকুৱা হৈ গ'ল মানে মই ষ্টুডিঅ'ত কাম কৰি থাকোঁ ষ্টুডিঅ' মানে তুমি তামোলপুৰত আছিলা তাতে তুমি ষ্টুডিঅ' বনাই লৈছিলা নিজৰ নহয় তাৰপৰা তুমি ক'লৈ আহিলা তুমি কলেজ বিবৰলৈ আহিলা ন তাৰপিছত মই জেবি কলেজ গ'লোঁ যোৰহাট জেবিত আছিলা তেতিয়া মই বজাওঁ তেতিয়া মই গান নাগাওঁ মই গান গাই বুলি কোনো নাজানো মই সকলোকে ডাঙৰ প্ৰশ্নটো সদায় মোৰ মনত যিটো আছে যে তোমাৰ ইমান ডিভাইন ভইচ এটা যে আছে সেইটো তুমি জানিছিলা নাই না মোৰ এটা বস্তু এটা আছিলে মানে কি মোৰ লগৰবোৰ মানে আমাৰ যিটো গ্ৰুপ আছিলে তাত পবিত্ৰ মাইভূটা আছিলে দেই সেইটো মোৰ প্ৰথম মেনেজাৰ আছিলে চ' আমি আড্ডা মাৰোঁ নাটক গান আমুক তামুক কিতাপ চিতাপ মানে অকল সেইবোৰলৈ চৰ্চা বেলেগ একো নাই কলেজ ভাৰমে যায় কলেজত এনেহে যাওঁ আমি এনেও বান্ধোনত থকা মানুহটো নহয় মইতো কলেজ মই বিবৰা কলেজত মই এবছৰত 21টা ক্লাছ কৰিছোঁ লাষ্টত প্ৰিন্সিপালে মোক সুধিছে যে তই মিউজিক কৰি খাব পাৰিবি মই বোলো পাৰিম নেক্সট টাইম মই স্পেচিয়েল গেষ্ট তাত গ'ল্ডেন জুবিলি যোৰহাটত খেলটো অলপ বেলেগ আছিলে যোৰহাটত মানে কলেজ যাওঁ আৰু মই ছায়েন্সৰ আছিলোঁ চ' প্ৰেক্টিকেল থাকে মোক ফেইল কৰাই দিলে হায়াৰ ছেকেণ্ডেৰী মই এবাৰ ফেইল কৰিছোঁ মোৰ ফাৰ্ষ্ট ডিভিজন মাৰ্কছ মোক ফেইল কৰাই দিলে মই বোলো ছাৰ পাতি ছাৰ আছিলে বোলো কিয় ফেইল কৰিলে মোক বোলো তই ক্লাছ কৰিলেহে তোক পাছ কৰাম মই বোলো অঁ মই ক্লাছ নকৰোঁ বাৰু বাট মোৰ 2খন লেটাৰ আছিলে বোলো কিয় ফেইল কৰালে মোক কৈছে তই ক্লাছেই নকৰ তই ফেইল কৰি দিলে নেক্সট টাইম আকৌ পৰীক্ষা দিলোঁ সেইবাৰ আকৌ বাৰু 59% অকণমান কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালোঁ তাৰপিছত মই পঢ়িবলৈ মন নগ'লে আৰু তাৰপিছত মই বিবৰালৈ গুচি আহিলোঁ জেবিলৈ গৈ থাকোঁ বাৰু জেবিখন আৰু জেবি কলেজখন নিজৰ নিচিনা আজিৰ দিনটোতো তুমি কানেক্টেড হৈ আছা জেবি হা তুমি যদি ক'ৰবাত কানেক্টেড তুমি জেবি কলেজৰ লগতে কানেক্টেড মই এতিয়াও ক'লে যাওঁ বিবৰতো যাওঁ মই তাৰপিছত ইয়াত ওলাই অহাৰ পিছত মানে বেলেগ হৈ গ'ল মানে মাহঁতে ভয় খাইছে মায়ে সদায় মানে মায়ে মৰালৈকে মোক কৈ থাকিলে তই BSc-টো দে তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ তাৰপিছত মই বোলো মা why should I need it now মই কাম কৰি আছোঁ আই এম ৱৰ্কিং লাইক হেল মাহঁতেতো গম নাপাব মই কেনেকৈ কাম কৰোঁ
ডেইলি ৰাতি যে মই 2-3টা গান কৰি আছোঁ 4টা 5টা সেইটো মানে পিছত ইয়াত দেখাৰ পিছতহে মা এতিয়া তুমি ক'ত আছিল তুমি যেতিয়া ইয়াত কাম কৰি আছা মা তেতিয়া ক'ত আছে মা তেতিয়া যোৰহাট মাহঁত যোৰহাটত থাকে মই ইয়াত মই ষ্টুডিঅ'তে থাকোঁ বেছি মাৰ লগত তোমাৰ সম্পৰ্কটো কেনে আছে না শ্বি ৱাজ মাই ফাৰ্ষ্ট টিচাৰ প্ৰথম গান শিকাইছিলে আৰু তই নিজে গাইছিল নেকি শ্বি ৱাজ এ গুড ছিংগাৰ ভাল গাইছিলেও ভাল এক্টিং কৰিছিলে অ'কে সেইটো আমাৰ গোটেই ব্লাডত মানে গোটেই সেইটো উপায় নাই আৰু প্ৰফেশ্যনেল নহয় একো কৰা নাই প্ৰথম গান শিকাইছে হাৰমনিয়ামখন এইটো আছে হাৰমনিয়ামখনৰ বয়স হৈছে 90 years কাৰ আছিলে এইখন মাৰ ককাকৰ আছে তোমাৰ লগত এতিয়া মোৰ ষ্টুডিঅ'ত আছে চলাব পাৰি পাৰি অঁ ধুনীয়াকৈ বাজে মই এতিয়াও বজাওঁ গানত বাপৰে চ' শ্বি ৱাজ ঘৰৰ পৰা মই একো হেৰি পোৱা নাই মানে দেউতাটো একো নকয় দেউতাই গম পালে ই আৰু মিউজিকতে যাব মায়ে খালি BSc-টো মানে পাছ কৰিবলৈ কৈ থাকে কাৰণ তেতিয়া আকৌ এইটো আছিল নহয় আকৌ দিদিও নহয় ভাবচোন BSc-টো অঁ BSc নিদিবা মোৰ ল'ৰাটো ড্ৰপ আউট হয় চিন্তা নকৰিব যি মিউজিচিয়ানে পঢ়িব পৃথিৱীৰ বহুত ডাঙৰ মানুহ কিন্তু ড্ৰপ আউট হয় সি যেতিয়া তাত গৈছিল বাৰ্কলি সি কৈ গৈছিল চিন্তা নকৰিবা যিবিলাক পূৰা পঢ়ে বাৰ্কলি সিহঁতে একো হ'ব নোৱাৰে যিকেইটা ড্ৰপ আউট মই বাৰু বাৰ্কলি যোৱা নাই মই বিবৰা আহি য'ত তাতে ক'ৰবালৈ যাবই লাগিব বুলি কথা নাইতো যাৰ যি য'ত বিকাশ হ'বতো সি হ'বই বিকাশ মই খালি ট্ৰিনিটি যাব বিচাৰিছিলোঁ মই কণ্টেক্টো কৰিছিলোঁ বাট ইট ৱাজ চ' কষ্টলি ইটছ লাইক তেতিয়া মোৰ দেউতাই নোৱাৰে মই কথাও পাতিলোঁ দেউতাৰ লগত দেউতাই কৈছে ইমান পইচা মই কেনেকৈ দিম ট্ৰিনিটি কলেজ অফ মিউজিক মই বোলো বাদ দিয়া আৰু যি হ'ম নিজে হ'ম ডেষ্টিনিয়ে আৰু তোমাৰ য'লৈ যাবলৈ আছে মোক টাইমে লৈ গৈ আছে টাইমে লৈ চ' তুমি ক'ত পেলাগে নাজানো তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা কিন্তু এতিয়া ইনষ্ট্ৰুমেণ্ট বজোৱা তেতিয়া তোমাৰ চ'লটোৱে কয় নে তই গান গা মানে কোনে কি বস্তুটো হৈছে জানিছিল ইনষ্ট্ৰুমেণ্ট নে ভোকেল সেয়া টানিছিলে মই গান গাই গাই বোৰ হৈ গৈছোঁ প্লিজ এতিয়া তুমি বৰ হৈছা তেতিয়া কথা সুধি আছোঁ তেতিয়া জোচটো বেলেগ আছিল তেতিয়া তোমাক কিহে টানিছিল কাৰণ তুমি গানলৈ আহিলা ন মই তেতিয়া 15টা গান গাওঁ এৰাতিত 20টা 36টালৈকে গাইছোঁ তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট মানে বহি লওঁ মালটো খাই লওঁ বোলো গান দে সেইটো গালোঁ নেক্সট এণ্ড আই এম ভেৰি ফাষ্ট মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ এতিয়াও গাওঁ এতিয়া খালি কমাই দিলোঁ এতিয়া মই 3টা 4টা পাছত নাগাওঁ সিদিনা খালি মই 7টা গাই দিলোঁ ইটছ এবিউজ একচুৱেলি সেইটোতো আছে তোমাৰ মই সেইটো জীৱনলৈ আহিবলৈকে আছে এতিয়া তোমাৰ যন্ত্ৰ বনাই দিছিলে এইটো সকলোৱে তাৰ পৰা ওলাইছোঁ এতিয়া আই এম নট এ মেচিন এইটো বহুত ইম্পৰ্টেণ্ট প্ৰথম কথা তুমি যেবিধ তুমি এটা নতুন এখন পৃথিৱী পালা বন্ধু কিছুমান পালা চিনেমালৈ বেছি বিজি ন এতিয়া মই আজি আহিছোঁ ইয়ালৈ মই এডিটিঙত বহি আছোঁ মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ এইটো কৰ এইটো কৰ ছাবজেক্ট ইমান হৈ গ'ল ডিপাৰ্টমেণ্টছ মোৰ 5টা মানুহে কাম কৰি আছে 5টা গান কৰি আছে বেলেগত মই আজিকালি আধা কৰি দিওঁ মানে কি আগতে মই পূৰা কৰিছিলোঁ আধা কৰি দিওঁ দি দিওঁ লাইখিনি কৰ কাৰণ মোৰ সময় নাই ইমান তাহাঁতি কৰে আকৌ শুনাই ইটছ গুড ইটছ লাইক দে আৰ মাই এছিষ্টেণ্টছ কিন্তু তোমাৰ যিটো জাৰ্ণি মইতো জাৰ্ণিটো ৰেকৰ্ড কৰিব বিচাৰোঁ ষ্টেপ বাই ষ্টেপ তুমি যেতিয়া ইনষ্ট্ৰুমেণ্ট বজাইছিলা তেতিয়া গানে মই এতিয়াও বজাওঁ এতিয়াতো তুমি বজোৱা নহয় যেতিয়া তুমি অকল ইনষ্ট্ৰুমেণ্ট বজাইছিলা গানলৈ যেতিয়া তুমি অহা নাছিলা তেতিয়া তোমাৰ চ'লটোৱে কৈছিল নে যে তোমাৰ কাৰণে তুমি গান গাব লাগে কোনটো কৈছিলে মানে তোমাৰ ইনষ্ট্ৰুমেণ্টত তেতিয়া আৰু হ'বা নাই মই বেছিকৈ বজাইছোঁ লুনা সোণালৰ লগত তাইক পাহৰি গ'ল এতিয়া চবেই তাই গান নাগাব মই একদম লাষ্ট বজাইছোঁ জিতুলাৰ লগত আৰু তেতিয়া আৰু বহুত মানুহে তাৰমানে মোৰ ওচৰলৈ আহে মই কম্প'জিশ্যন কৰি দিওঁ গান এটা বনাই দিওঁ বেছিভাগ ৰেডিঅ'ত তেওঁলোকে গায় মোক কম্প'জ কৰি দিবলৈ দিয়ে আৰু কিবা এটা পইচা দিয়ে আৰু 340 টকা খালি বজাওঁতে মই বেছি পইচা পাইছিলোঁ যেতিয়া কীবৰ্ড বজোৱা চবৰ লগত খুব বেছি নহয় বাৰু 700-800 টকা গানলৈ অহাৰ সিদ্ধান্তটো তুমি কিয় ল'লা মানে মই বজাই ভাল পাইছিলোঁ বজাই তুমি গানতকৈ বেছি বজাই ভাল পোৱা নেকি এতিয়াও মই বজাই থাকোঁ মই গানলৈ তুমি কিয় আহিলা কিন্তু তোমাৰ গান তোমাৰ যিটো মাত এতিয়া মই গানটা যেতিয়া মই বনাওঁ ষ্টুডিঅ'ত আধাখিনি মই বজাওঁ ৰিডমো মই বজাওঁ কীবৰ্ডো মই বজাওঁ তাৰপিছত বাকীখিনি ইহঁতক দি দিওঁ যা ছং ৰাইটিংটো তুমি নিজে কৰা
অঁ বেছিভাগ গানটো মই লিখা চব গান নহয় বাট কিন্তু কিন্তু তুমি তথাপিও গানলৈ গাবলৈ সিদ্ধান্তটো কিয় ল'লা কোনোবাই তোমাক ক'লে নে ভিতৰৰ পৰা কলটো আহিল তোমাৰ আই ডোণ্ট ন' ইটছ সেইবোৰ চাগে লগৰবিলাক সিহঁতে জোৰ কৰিলে আৰু পিছত ভাল গাঁৱে এলবাম এটা কৰোঁ ব'ল তেওঁলোকে হেল্প কৰিছে মোক মোৰ লগৰবিলাক আই শুড এপ্ৰিচিয়েট আৰু ভূপেন উজীৰ মই এবাৰ গৈছিলোঁ তেতিয়া ষ্টুডিঅ'বিলাক মই গৈ থাকোঁ আৰু মানে চাবলৈ যাওঁ তেতিয়া মোৰ দাদা উৎপল শৰ্মা আহি কাম কৰে তাতে মিউজিক কৰি থাকে মই তেতিয়া কম্প'জ কৰোঁ বেছিকৈ উৎপলে জানে আই এম জাষ্ট প্ৰিপেয়াৰিং আই ৱাজ অনলি 19 বছৰ বয়স ৰাতি ৰাতি যাওঁ পুলিচে ধৰে মিলিটাৰীয়ে ধৰে কাণত ধৰে বহাই থয় বহুত বাৰ হৈছে এইটো খোজকাঢ়িয়ে আহোঁ তেতিয়া গাড়ী চাড়ী নাই ৰাতি 2টা 3টা তো ভূপেন দাই মোক এদিন ক'লে যে মানে কিবা গান এটা আছিলে মোৰ লগৰ ল'ৰা এটা তাত হাৰমনিটো মানে ভুলকৈ গাই আছিলে মই চাবলৈ গৈছিলোঁ সি আকৌ বীৰেণ দাসৰ কি আছিলে এইটো কোম্পানী তাত সি গান গায় তেতিয়া তাৰপিছত মই বোলো হাৰমনিটো ভুল হৈ আছে নহয় তই গাই দে মোৰ লগৰ চিন্তামণি দাস মই গৈ পেলাই গাই দিলোঁ হাৰমনি তেতিয়া ভূপেন যে মোক কৈছে তুমি দেখোন বেছি ভাল গোৱা গান কৰা ভূপেনে মোক বহুত হেল্প কৰিছে তাৰপিছত মই ক'লোঁ বোলো মোৰ কম্প'জিশ্যন মই বনাই আছোঁ 15টামান গান ৰেডি হৈছে প্লেন কৰি আছোঁ খালি পইচা নাই বজাই থাকাৰ যিকেইটা পইচা পাওঁ সেইকেইটাহে অলপ পইচা গোটালোঁ আৰু তেতিয়া দিনতে 50,000 টকা গোটাইছোঁ তাৰপিছত মাক ক'লোঁ বোলো হেৰি পইচা লৈ দিব পাৰিবি এলবাম এটা কৰোঁ মায়ে ক'লে তোৰ নামত ফিক্সড ডিপ'জিট এটা আছে সেইটো ভাঙি দে তাৰপৰা 30,000 টকা উলিয়াই দিছে চ' অলমষ্ট 80,000 গোটেই এলবামটো পইচা এইখিনি সময় ন এটা কেছেটত 80,000 মান পৰিছিল তেতিয়া এইটো ইটছ লাইক বহুত ডাঙৰ এমাউণ্ট হয় এতিয়া 80,000ত এটা গানেই নহয় মই 8টা গান কৰিছোঁ প্ৰথম যিটো কেছেটটো তাকো কবিতা কৃষ্ণমূৰ্তিক গৈ আছোঁ ভূপেন দাই পইচা নল'লে তেওঁ ৰেকৰ্ডিং মোক গোৱাটো ভাল পালে যে তাই ক'লে হ'ব যা মিক্সিং কৰি দিছে তাৰপিছত বম্বে গ'লোঁ প্ৰথম গৈছোঁ গৈ তুমি কি ভাবি বম্বেলৈ গৈছিলা নাই মই কবিতাজীক ভাল পাইছিলোঁ চ' তেওঁ 2টা গান গাইছে এনেও খুব বেলেগ হয় তেওঁ খুব কম পইচা লৈছে ছিংগাৰো তেওঁ তেতিয়া চাগে আই ডোণ্ট ন' 10,000 টকা লৈছে 2টা গান তেওঁ গানকেইটাও ভাল পালে এতিয়াও মোৰ লগত বিৰাট ভাল সিদিনা বম্বেত আহিছিলে সেইদিনা মই খালি লগ নাপালোঁ এই ভূপেন হাজৰিকাৰ কবিতা কৃষ্ণমূৰ্তিৰ কাৰণে মানে এইটো ভাবিলা যে মই তালৈ যোৱাটো ভাল হয় মানে তেতিয়া কবিতাজী ৱাজ ওৱান অফ দ্য টপ আৰু একদম বোলে কাক গোৱাম এতিয়া মই লতাজী ভাবিব নোৱাৰোঁ কবিতাজী পূৰা গাই আছে তেতিয়া একদম ডাঙৰ ডাঙৰ চিনেমা একদম মই বোলো কবিতাজীয়ে গোৱাওঁ গৈ পেলাই কথা পাতিলোঁ আৰু গাম বুলি ক'লে ঠিক আছে আৰু খালি মই তেতিয়াই মই অনুৰাধা বুলি এলবাম এটা আৰু এটা সেইটো মিউজিকটো পাই গ'লোঁ তাত মই গোৱা নাই কিন্তু মিউজিক মোৰ আছিলে গোটেই কম্প'জিশ্যন লিৰিক্স চ' 2টা এলবাম একেলগে কৰি আৰু তাৰপিছত মায়া কৰি দিলোঁ কিন্তু বম্বেত থাকোঁতে তুমি বহুত নতুন আৰ্টিষ্টক বহুত তাতে তুমি সহায় কৰিছা নহয় জানো ইয়াৰ পৰা যাবলৈ ছাপোৰ্ট কৰিছিলা ন অসমৰ মোৰ ঘৰটো ফ্ৰী মই এইটো কথা মানে আমাৰ মানুহে জনা দৰকাৰ সাধাৰণতে নকৰে মানুহে এই কামটো কিন্তু তুমি বহুত ডাঙৰ কাম তুমি কৰিছা ডাঙৰ মস্ত সেইখিনি অকণমান মানে জনা দৰকাৰ যে তুমি অকল তুমি নিজৰ কথা কেতিয়াও ভবা নাই তুমি সকলোৰে লগত লৈ যাব তুমি বিচাৰিছিলা সেইখিনি সময়ৰ তুমি যিটো মোৰ কথা হ'ল বম্বে প্ৰথম যেতিয়া যাবি মোৰ ঘৰত থাকিবি 1 বছৰ থাক 2 বছৰ থাক মোৰ কোনো কথা নাই থকা খোৱা ফ্ৰী কাম কৰ খালি ভাল কাম গুচি কিয় আহিলা তাৰপৰা কিয় উভতি আহিলা তুমি বিকজ অফ ফিল্মছ নহ'লে মিছন চাইনা হ'ল তেন্তে মই যদি ঘূৰি নাহিলোহেঁতেন মিছন চাইনা নহয়
কাঞ্চনজংঘা নহয় এতিয়া গোটেই ফিল্ম ইণ্ডাষ্ট্ৰি উঠি আছে ন লাহে লাহে সেইটো বাৰু কিন্তু মোকতো পাগল বুলি কৈছিল ন কৈছে এই 3 কোটি টকা লগাই আছে এখন চিনেমা বলিয়া মানেতো মই ভিখাৰী কৈছোঁ মই ঘৰ বিকি দিবলৈ কৈছোঁ মইতো সেইটোৱে তোমাৰ কাৰণে আমাৰ চিন্তাটো সকলো অসমীয়া মানে যিমান ভাল পায় সেইখিনিলৈ মই তোমাৰ আহিম সকলোৱে তোমাৰ কাৰণে চিন্তিত যে তুমি কিন্তু মানুহক এনেকৈ বিলোৱা সহায় মই কৰা মিছন চাইনা কৰি পেলাই দেখুৱাই দিলোঁ যে অসমীয়া চিনেমাই 8 কোটি 9 কোটি ঘটিব পাৰে তাৰপিছত কাঞ্চনজংঘা কৰিলোঁ সেইখনো মই একেই এতিয়া বাঢ়ি আছে চব 10 কোটি 12 কোটি চ' ইটছ এ ষ্টাৰ্ট আপ এতিয়া তোমাৰ তুমিতো বহুত পপুলাৰ হৈ গ'লা চবেই তোমাক ভাল পায় আৰু এনেকুৱা আজিলৈকে পপুলাৰ নেকি তুমি নিজে জানা চ' মই অকল জয় জুবিন কেইটাৰ কথা কোৱা নাই যে সেইটো এটা বেলেগ পাতিম মই তোমাৰ জয় জুবিনখিনিৰ কথা কিন্তু বেলেগ বেলেগ জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন জয় জুবিন দাটো বেলেগ সেইটো কাল্ট সেইখিনি তোমাক মই ক'ম কিন্তু সেইটো প্ৰশ্ন আনিবই লাগিব কাৰণ সকলোৱে জানিব ইটছ এ কাল্ট সেই প্ৰথম কথা হ'ল আমাৰ জেনেৰেশ্যন মানে শুনে কম তাৰপিছত যিখিনি ল'ৰা ছোৱালী সেইখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে সিহঁতে সেইখিনি হ'ল আচল তোমাৰ হাৰ্টত লৈ ফুৰা মানুহ হ'ল সেইখিনি যিখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে দুখ লাগিলেও জুবিন সুখতো জুবিন ৰাতি মোক আচলতে মানে চবেই ঘৰৰ মানুহ বুলি ভাবে কথাটো সেইটো আৰু মাতত সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে মামা বুলিও মাতে মই মানে ঘৰৰে মানুহ হয় মই ঘৰৰে বাৰু তোমালোকৰ বয়সৰো ভাইটি বা ফ্ৰেণ্ড লাইক বুঢ়া মানুহখিনিও এই জুবিন এই পুতেক বুলি ভাবে কিন্তু তোমাৰ জীৱনত এটা ষ্টেজ আহিল তুমি বহুত পপুলাৰ হৈ গ'লা পপুলাৰ মানে তুমি এতিয়াও পপুলাৰ মই কৈছোঁ যেতিয়া তোমাৰ বিকাশ হ'ল বিকাশ হোৱাৰ পিছত তোমাৰ ছাডেন কিছুমান চেঞ্জেছ আহিছে লাইফত য'ত তুমি কিছুমান ট্ৰেজেডি হৈছে তোমাৰ মা গুচি গ'ল আৰু তোমাৰ ভণ্টি এতিয়া সেই ষ্টেজবিলাকোতো এটা এটা ষ্টেজ ন সেইখিনি কথা তুমি তেনেকৈ কেতিয়াও কোৱা নাই কোৱা যে তুমি সেইখিনিয়ে তোমাক ক্ৰিয়েটিভ কৰিছে নে ক্ৰিয়েটিভিটিৰ পৰা গুচাইছে নে তোমাৰ ভিতৰত এটা পেইন এটা তোমাক বহুত বেছিকৈ দি দিছে তোমাৰ ভিতৰত আইচলেশ্যন দিছে বা তোমাৰ ভিতৰত নিসংগতা দিছে কষ্ট দিছে আইচলেশ্যন কেতিয়াও দিয়া নাই বিকজ মই জানিব বিচাৰোঁ সদায় যে তোমাৰ 20টা মানুহৰ লগত থাকোঁ আৰু 1000 মানুহৰ লগত থাকোঁ চ' দেৰ ইজ ন' আইচলেশ্যন যে তোমাৰ সেইখিনি সেই চখটো তোমাক ক্ৰিয়েশ্যনত তোমাক হেল্প কৰিছে নে যিবোৰ তুমি তেতিয়া তাৰ পৰা সেইটো এটা ট্ৰমা সেই ট্ৰমা তুমি ওলাইছানে পূৰা সম্পূৰ্ণ ওলাই আহিব পাৰিছানে I think I'm like Napoleon Alexander সঁচাই কৈছানে yes I fight like that মই একো পাত্তা নিদিওঁ কৰক সোধা কৰটো সোধা মই পাত্তাই নিদিওঁ you have never seen what I faced সেইটোৱে কোৱা কি ফেচ মই যদি ফেচ কৰিছোঁ মই জানিব বিচাৰোঁ সেইটোৱে কৈছোঁ কোনো দেখা নাই এইটো সেইটো খালি মই পাত্তা দিয়া নাই পাত্তা তুমি নালাগে দিব কিন্তু I'm an agnoist see কৈছা তুমি কিন্তু তুমি পাত্তা নিদিয়াটো সেইটো খুব ভাল কথা যে তুমি তাৰ পৰা সেই পাত্তা নিদিয়া মানে তুমি ওলাব পাৰিছা জয় কৰিব পাৰিছা কিন্তু সেই তুমি যি পাইছা সেইখিনি কোনো নাজানে কোনোবাই দেখে তুমি কি ইটো কৰিলা সেইটো কৰিলা অদ্ভুত কথা কৈ দিলা সেইটোলৈ মই আহিম যে মই গালি পাৰিম কিবা ভুল দেখিলে মই সদায় গালি পাৰিম সেইটো যিয়ে নহয় কিন্তু বিজেপি হওক কংগ্ৰেছ হওক তুমি যিখিনি পাইছা যিখিনি মাজেৰে তুমি আহিছা সেইখিনি মই একদম নন পলিটিকেলি ছ'চিয়েলিষ্ট আই এম এ ছ'চিয়েলিষ্ট মই সেইকাৰণে গালি পাৰোঁ সেইটো বেলেগ কথা এইবিলাক মোৰ ইনচেইন মোৰ আই ডোন্ট কেয়াৰ ইটছ তুমি যে কৈছা যে মই যিখিনি মাজেৰে আহিছোঁ কোনো নাজানে যেনে লতা মংগেশকাৰ কৈছিলে এই কথা যে মই যদি পুনৰ জন্মটো হৈ বিচৰা নাই কিন্তু যদি মোৰ আকৌ জন্ম হয় মই লতা মংগেশকাৰ হ'ব নিবিচাৰোঁ কিয় কৈছে এই লতা মংগেশকাৰ হোৱাটো বহুত কষ্ট লতা মংগেশকাৰ চাগে তেওঁৰ বেলেগ পেইন আছে আই ডোন্ট ন কিন্তু মই আকৌ পুনৰ জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ more than that সেইটো তোমাৰ সেইটোৱেতো তুমি bigger than that I want to be bigger than this what I had তোমাৰ লাইফৰ যিবোৰ চেলেঞ্জেছ আহিছে মেজৰ চেলেঞ্জেছখিনি কি আছিল তোমাৰ চ' আজি অকণ খুলি কথা কোৱা কাৰণ তুমিতো আৰু নোকোৱা আৰু কোনেও তোমাকতো বলে নোৱাৰে আমিও নোৱাৰোঁ বাৰু কিন্তু আজি অকণমান তোমাক চেষ্টা কৰিছোঁ মই চেলেঞ্জ বুলি কথা নাই ইটছ লাইক আই এম জাষ্ট গোয়িং অন এণ্ড অন এণ্ড অন এণ্ড অন সাগৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে হি জাষ্ট গ'জ অন বাট কেপ্টেইনটোৰ হাতত এখন মেপ থাকে কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে এনেই গ'ন নহয় আৰু লাইট হাউচেছ থাকে সেইবিলাক চব আছে আচ্ছা তোমাৰ লাইট হাউচ মোৰ লগত কিমান মানুহে কাম কৰে কোৱা তুমি
বাট মইতো নাজানো কিন্তু কথা হৈছে It's more than 200. হাউ ৰেছপনচিবল ইউ আৰ I'm the captain. তুমি তেওঁলোকক যিবিলাক তোমাৰ লগত কাম কৰে সেইখিনি অকল নহয় যিবিলাকে তোমাৰ গান শুনি জীয়াই যিবিলাকে তুমি যি কোৱা তাকে শুনে সেইখিনি তেওঁলোকে মোৰ লগত কাম নকৰে তোমাৰ লগতো কিমান মানুহ আছে আমি কেতিয়াও এইটো গণি শেষ কৰিব নোৱাৰোঁ কলম্বাছটোক চাই থাকেতো গতিকে তুমি এজন যদি জাহাজৰ কেপ্টেইন হয় তোমাৰ লগত এইখিনি কি মেপ আছে তোমাৰ লগত কোন আছে যাৰ প্ৰতি তুমি ৰেছপনচিবল তুমি একাউণ্টেবল আৰু তোমাৰ ডেষ্টিনেশ্যন কি মেপ কিয় লাগে তোমাক তুমি কেপ্টেইন বুলি কোৱা কাৰণে কোনো মেপ নাথাকে থাকে কিবা কিবি থাকে ন তোমাৰ এয়াৰ আছে সাগৰ বতাহৰ লগে লগে অকল নৰ্থ ইষ্ট চাউথ ৱেষ্ট থাকে সেইটোৱে আৰু সেইটোৱে মেপ বুলি কৈছোঁ মই ডিৰেকশ্যন ধ্ৰুৱ নক্ষত্ৰ লৈ পেলাই সেইকাৰণে কলম্বাছ গৈ পেলাই ৱেষ্ট ইণ্ডিজ পালেগে যে ইণ্ডিয়া বিচাৰি ঠিক আছে সেইটো মই বুজিলোঁ কাৰণ তাৰ মেপেই নাছিল কিন্তু কিবা এটা আছিল ন যিটোৰে তেওঁ যাব মই ক'ত গৈ আছোঁ মই নিজে নাজানো কিন্তু মই যদি কাইলৈ কওঁ মই নতুন আৰ্মি খুলিম আই কেন ডু দেট সেইটো এটা বেলেগ কিন্তু লাইট হাউচ বস্তুবিলাক থাকে সাগৰৰ মাজত তই মনত আছে না মই কাৰ্ড কি কৰিছিলোঁ আছে মই চব হিলাই দিছিলোঁ আই ৱাজ এ লিডাৰ ভাগ্য ভাল মোৰ বেমাৰ হৈ গ'ল ঘূৰিয়াই দেখিছোঁ কোনো নাই তোক জীৱনৰ পথ নিৰ্দেশনা যেতিয়া তুমি কনফিউজ কৰিছা বাট ধৰিব পাৰা কোনে যাব লাগে কোনে তোমাক বাট দেখুৱাইছে মানে কোনো নাই দেখুওৱা নিজৰ পৰা লৈছা নে কোনোবা মানুহ তোমাৰ লগত আছে যালে তুমি চালে বাটটো বিচাৰি পোৱা বা তোমাৰ ওচৰত আহি বহেহি তোমাৰ হাতত ধৰে মই আছোঁ বুলি কয় তেনে জীৱনত সেই ধৰণৰ তোমাৰ আশ্ৰয় আছে নে তুমি নিজেই নিজৰ আশ্ৰয় I'm a self-made guy. তোমাৰ কোনো আশ্ৰয় নাই Nothing. কিয় I don't have home also. 5টা ঘৰ আছে এইটো আশ্ৰয় নহয় ন এইটো ঘৰ মই ষ্টুডিঅ'ত শুই থাকোঁ আশ্ৰয় বুলি কয় যাক কয় য'লে ইউ হেভ টু কাম বেক টু I don't need. Why? মইতো জানিব বিচাৰিম চোৱা মই বহুত পুৰণি মানুহ আৰু মই তোমাক এক্সপ্ল'ৰ কৰিব বিচাৰোঁ তোমাক মই মৰম কৰা জুবিনক নহয় বা আৰ্টিষ্ট জুবিনক হিউমেন জুবিনক মই তাৰ ক'ৰলৈ গৈ পেলাই চাব বিচাৰোঁ কাৰণ তুমি কাকো নোকোৱা তুমি এইবোৰ অদ্ভুত কথা কৈ তুমি পাৰ কৰি দিবা কিছুমানে কৰে সেইটো কাম কেমোফ্লেজত থাকে নকয় মই তোমাৰ কেমোফ্লেজত মই ভুল লোৱা মানুহ নহয় সেইকাৰণে মই মাতিছোঁ একচুৱেলি কেমোফ্লেজৰ আঁৰত থকা জুবিনজনক Almost all people are alone. মই I want you Even you are alone. I'm also alone, but I'm strong. I want to live like Alexander. Are you alone or you feel like an outsider? যাৰ লগত তুমি কানেক্ট কৰিব নোৱাৰা কাৰো লগত So I connect all. The people around you মই সবৰ লগত কানেক্ট কৰোঁ ন do they understand your তুমি language? এদিন মোৰ ষ্টুডিঅ'ত থাকিবা তুমি দেখিবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে তেওঁলোকে এই তোমাৰ ক'ৰৰ মানুহজনক লগত তাহাঁতৰ কাম কি বেমাৰ পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে মই বোলো কোনে পঠাইছে বোলে তাৰ পৰা পঠাইছে হিমন্তৰ তাৰ পৰা মোৰ ওচৰলৈ গুচি আহে আই হেল্প জানে ন তুমি দিবাই বুলি জানে গাঁওখন উঠি আহে গোটেই কিন্তু that is not connection is something different that is connection with me I'm a socialist please তোমাৰ I'm a communist আচ্ছা তুমি you don't believe in soul the concept of soul core এনেকুৱা believe there's nothing called soul একো বিশ্বাস নকৰা only body only body soul is when you die ঠিক আছে যদি মৃত্যুৰ পিছত আত্মাটো আছে তখন মৃত্যুৰ আগত সেই শৰীৰত থাকিব লাগিব ন something which is called you যেতিয়া আমি ঢুকাওঁ তেতিয়া আমি লগে লগে বডি হৈ যাওঁ there's only heart it's nothing and brain পৃথিৱীখন দুটা বস্তুৱে চলায় এটা হাৰ্ট এণ্ড ব্ৰেইন হাৰ্টটোৱে বডিটো চলায় ব্ৰেইনটোৱে গোটেই পৃথিৱীখন চলায় তোমাক কিহে চলায় এইবোৰ চৌল তোল এইবোৰ তোমাক কিহে চলায় বকৱাছ দিছ ইজ আই এম এ বুদ্ধিষ্ট বাট বুদ্ধা চেজ দেট তোমাক কোনে চলায় হাৰ্টে চলায় নে ব্ৰেইনে না চলায় ব্ৰেইন মই ইমান বিশ্বাস হাৰ্টটোৱে মোৰ বডিটো চলায় কাৰণ পাম্পিং হৈ আছে ন ইয়াত এইটো নহয় ব্লাড ন এইটো বন্ধ হৈ গ'লে মই মৰি যাম সেইটো ঠিক আছে ইজ এ ফিজিকেল হাৰ্ট এইটো বন্ধ হোৱাৰ পিছতো কিন্তু এইটো জীয়াই থাকে যিটো ভিতৰৰ যিটো ফিলিংছে যিবোৰ তন্ত্ৰীয়ে যিবোৰ কি ক'ম যিবিলাক যিটো চেঞ্চিটিভিটিয়ে তোমাক that is emotion এনেকুৱা that is emotion that lies in you that is always there from your childhood সেইটো কোৱা from your childhood it's there the emotion that you love someone you want to stay with someone tell me about that Jubin that emotional Jubin tell me কি লাগে
মই জাষ্ট জানিব বিচাৰোঁ মোক একো নালাগে মই লাখ লাখ মানুহৰ লগত থাকোঁ চ' I will stay with them. I'm a performer. I need to perform and die. Emotional Jubin. My emotions are very different. Tell মানুহে জানিব বিচাৰিব তুমি এদিনত নোৱাৰিবা তুমি 2 বছৰমান থাকিব লাগিব মইতো ইমানটো নোৱাৰিম ন মই 2 বছৰ মানে মই 2 বছৰ থাকোঁ নাই এইটো ঠিক মই মাৰপিটো কৰোঁ নহয় মই মই ফটকৈ মাৰি দিওঁ কাৰোবাক সেইবোৰ মই সেইবোৰ সেইজন এজন অন্য মানুহ মই ক্ৰিয়েটিভ হিউমেন জুবিনৰ কথা কৈ আছোঁ মই তোমাক দুভাগ কৰি লৈছোঁ তোমাৰ আৰু আছে তুমিতো এটা ৰেবেল হয় তুমি নন কনফৰ্মিষ্ট হয় তুমি কোনো ফ্ৰেম নামানা ষ্ট্ৰাকচাৰ নামানা ৰুটিন নামানা তুমি একো নামানাতো হৈ গ'ল কোনো বান্ধিব নোৱাৰে মই চেক হৈ গৈ শিষ্য হয় তোমাক যেতিয়া কোনো বান্ধিব মই আলফাত নোসোমালোঁ নোৱাৰিলাহেঁতেন তুমি গছ ভাল পোৱা মানুহ তুমি আলফাত যাবা কাক ভাল পোৱা গছ ভাল পোৱা জীৱ জন্তু বাঘ লৈ ফুৰা তুমি কি আলফাত যাবা মই আটাইতকৈ ডাঙৰ আলফা হ'লোহেঁতেন নোৱাৰিলা যদি সোমালোহেঁতেন কিন্তু মই সেইটো ভাল নাপাওঁ তুমি সেই মানুহ নহয় যোনে প্ৰকৃতিক ভাল পায় সেই অস্ত্ৰৰ খেলা খেলিব নোৱাৰে সেইটো এটা বিপ্লৱ হয় You want to say that? Yes. I'm a good shooter. যদি সেইটো আছে মই আন টু নো এবাউট ডেট কোৱা I'm a good shooter. শ্বুটাৰটো বাদ দিয়া সেইটো মই এনেকৈ লগাই দিম মই লগাব শ্বুটাৰ হোৱা আৰু কিলাৰ হোৱাৰ মাজত ডিফাৰেঞ্চ আছে শ্বুটাৰটো বাদ দিয়া আৰু ইউ কিলাৰ তুমি কিলাৰ হ'ব পাৰিবা হত্যাকাৰী তুমিতো হ'ব নোৱাৰা মইতো বিশ্বাস নকৰোঁ এইটো তুমি যিমানে নোকোৱা চ' আলফা ইম'শ্যন জাতীয়তাবাদটো আছে কিন্তু কথা মই নকওঁ বাৰু সেইটো পিছত ক'ম ঠিক আছে তুমি যিখিনি ক'ব বিচাৰা মই যাত সেইখিনি জানিব বিচাৰোঁ এতিয়া তোমাৰ যিহেতু বহুত সময় মই কষ্ট দিব নিবিচাৰোঁ বা টাইমটো তোমাৰ মই ল'ব নিবিচাৰোঁ তুমি কোৱা তোমাৰ যে অসুখ হ'ল অসুখৰ পিছত তোমাৰ এই জীৱনটো অলপ হ'লেও সলনি হৈছে তোমাৰ trying to cut it down. এতিয়া তুমি নিজক অলপ কেয়াৰ ল'বলৈ মই তোমাক দেখা নাই তুমি ষ্টিল তুমি একেখিনি হেবিটেই তোমাৰ ভিতৰত একেই কৰি আছা তুমি আৰু অসমৰ মানুহে যিবিলাকে তোমাক ভাল পায় যিবোৰ কালটোত মোৰ এটা খুব ডাঙৰ প্ৰশ্ন আছে জুবিন এই প্ৰশ্নটো মই সুধিবই লাগিব যে মই এটা ৰাইটাৰ মই এটা লিখোঁ মই দেখোন হস্পিটেলৰ পৰা আহিয়ে মই ক'ভিডত সোমাই দিলোঁ নহয় মই তোমাক কওঁ না মই কাম কৰিবলৈ people should work মই সেইটো ক'ব খোজা নাই জুবিন মই ক'ব খুজিছোঁ মই যে ৰাইটাৰ মই যে লিখোঁ মই প্ৰত্যেকটো শব্দ উইথআউট ৰেছপনচিবিলিটি মই লিখোঁ কিয় যাতে মোৰ ফলোৱাৰখিনিয়ে যাতে ভুল কথা নুশুনে ভুল কথা নিশিকে সিহঁতৰ জীৱনত যাতে কল্যাণ হয় তুমি এজ এ ছিংগাৰ বা জুবিন কাল্ট বুলি ধৰিলোঁ যে কাল্ট ফিগাৰ এটা তুমি যি কোৱা তাকে শুনিব মানুহে অসমত তোমাৰ দৰে মই বিচাৰোঁ যে তুমি ইমান তোমাৰ ভিতৰত যিটো শক্তি আছে তুমি ষ্টিয়াৰিং হুইলত বহি থকা মানুহ বেয়া কাম কৰিলে মোৰ পৰা মাৰ খাব মই পিটিমতো মই পিটন দি দিওঁ ন ডাইৰেক্ট তুমি কোনখিনি মানুহৰ কথা যিবিলাক তোমাৰ লগত কাম কৰে নে যিবোৰ তোমাৰ ফলোৱাৰ গোটেই যিখিনি আছে তুমি যদি মোৰ আজি সন্তান হ'লাহেঁতেন মই কি বিচাৰিলোহেঁতেন যে ইউ ডাই এম্পটি তোমাৰ যিমান গুডনেছ আছে যিমান ভাল বস্তু আছে সেইখিনি তুমি দি যোৱা মই দিয়ে আছোঁ আমি কি বিচাৰোঁ মানে মানুহৰ কথাটো কৈছোঁ আই এম ৰিপ্ৰেজেণ্টিং দ'জ পিপল হু লাভ ইউ তেওঁলোকে বিচাৰে তোমাৰ হেল্থৰ বা কেয়াৰ তেওঁলোকে যিটো তোমাৰ ডিভাইন ভইচ আছে মই শব্দটো ৱৰ্ডটো ইউজ কৰিছোঁ ডিভাইন এই ডিভিনিটিটো সেই ভইচটো তোমাৰ একে থাকক তুমি আৰু দিয়া তুমি আৰু কাম কৰা তুমি বহুত দীঘলীয়া সুস্থ জীৱন জীয়াই থাকা তুমি আৰু মানুহৰ কাৰণে কাম কৰা তুমি আৰু ওপৰলৈ যোৱা তুমি পৃথিৱীখনে তোমাক দেখা মই এতিয়া 4খন চিনেমা কাম কৰি আছোঁ তাতকৈ বেছি কাম কৰে নেকি কোনোবাই মই গায়কৰ কথা কৈছোঁ তুমি এতিয়া চিনেমাখনৰ কথাকে অলপ পাতোঁ চিনেমাৰ কথা কোৱা যিহেতু তুমি চিনেমা এতিয়া তোমাক বেছিকৈ মই খালি মানুহে যিখিনি ভাবে যিখিনি মই দেখোঁ সেইখিনি মই তোমাক জনালোঁ সেইটো তুমি নিজে তোমাক ভাবিবৰ কাৰণে এৰি দিলোঁ মই বেয়াকৈ নকওঁ এতিয়া নক'বা খাবলৈ দিলে মানে তুমি যদি বেছিকৈ খাই থাকা ইউ উইল বি ফেট ৰাইট সেইটো অভ্যাস কিন্তু তোমাক যদি বেছিকৈ খাবলৈ দি থাকোঁ তুমি খাই থাকিবা মই কম খাওঁ মই খুৱাওঁ মই একদম চিম্পলি কৈ দিছোঁ কথাটো বুজিলোঁ এইখিনিতকৈ বেছি কোৱাৰ দৰকাৰ নাই এনাফ টু আণ্ডাৰষ্টেণ্ড ইউ চিনেমালৈ কোৱা চিনেমাখিনি তোমাৰ এতিয়া মূল তুমিতো তাতে চিনেমা কেইবাখনো আছে এতিয়া মোৰ নিজৰখন আছে ৰৈ ৰৈ বিনালে তাত সেইখনৰ কাম চলি আছে সেইখনে মাথা খাই দিছে একদম 1 মাহৰ ভিতৰত ইমান কাম কৰিব লাগিব
মোৰ 5টা জেগাত কাম চলি আছে লৈছে কি তুমি এটা কথা জানানে আনলাইক মেচিন চ' তুমি জানানে মানুহে কি বিচাৰে তোমাৰ পৰা আমিতো মানুহৰ লগত বেছি মইতো কৰ্ণাৰত কাম কৰা মানুহ ছ'চিয়েল মিডিয়াত মই যি দেখোঁ তোমাক যিবিলাক ভাল পায় তেওঁলোকে বেছি বিচাৰে তোমাক গায়ক হিচাপে কয় চিনেমাত তুমি ইমান পইচা খৰচ কৰা ইমান চিনেমা কৰা গানটো আৰু ফ'কাছ কৰা এনেকুৱা বিচাৰে এইটো মই জাষ্ট তোমাক 40,000 গান গালো মানে গাব মন নাই আৰু প্লিজ I want to create myself something different. It's like সেইটোৱে হ'ল তোমাৰ কাৰণ কিন্তু মোৰ প্ৰত্যেকখন চিনেমা চলিছে আকৌ তুমি মানে যিখিনি গান লিখিলা বা গালা সেইখিনিৰ সৈতে তোমাৰ মানে সেইটো মানে মানুহৰ ব্ৰেইনত সোমাই গ'ল singer that's not it it's like সেইটো জানিব মোৰ এক্সটেনশ্যন থাকিব পাৰে ন ব্ৰেইনৰ ডেফিনেটলি থাকিব পাৰে কিয় নোৱাৰে মই ভাল ছবি আঁকিব পাৰোঁ মই নোৱাৰোঁ কিন্তু তোমাৰ বহুত ধৰণৰ থাকিব পাৰে তোমাৰ ক্ৰিয়েটিভিটি কিন্তু চাৰ্লি চেপলিন he was a good actor he was a good filmmaker he was a good music director he was a good singer কিশোৰ কুমাৰ পৃথিৱীত কেইটামান থাকে এনেকুৱা হজম কৰিব পাৰিব লাগিব যদি হজম কৰিব নোৱাৰোঁ মই নকৰোঁ মই ওলাই গুচি যাম মই বেলেগ গুচি যাম এতিয়া মানুহৰ প্ৰশ্নবোৰ আছে এই প্ৰশ্নৰ উত্তৰ মানুহে পালে হয়নে কাৰণ কোনেও আমাক কম্পেল কৰিব নোৱাৰে এইটো ঠিক মানুহৰ মানে এটা ভয় এটা সোমাই গৈছে যে ই চিনেমাত ইমান সোমাইছে ই গান গাবলৈ এৰি দিব নেকি সেইটোৱে চবৰে চিন্তা সেইটো খালি কথাটো হ'ল যেতিয়া মই চিনেমাখন কৰোঁ তাৰ মিউজিকটো কোনে কৰে মই কৰোঁ গান কোনে গায় মই গাওঁ চ' মই 5টা কাম একেলগে কৰি আছোঁ চ' গান গোৱাটো এনেই গান গাই থাকোঁতো কি আছে 8,000মান বিহুৱে গালোঁ লাইফত কি ঘণ্টাটো হ'ব তাৰ পৰা ইটছ নট এ বেড ৱৰ্ড ভূপেন্দ্ৰই কৈছিলে মই কওঁ তুমি নক'বা ইয়াতো দা চবে তুমি এইটোতো তুমি শব্দটো তুমি ডিক্সনেৰীত সোমাই দিলা দৰকাৰ আছিল নেকি কিবা আচ্ছা যি নহয় মোতকৈ আগতে ভূপেন্দ্ৰই কৈছে আৰু বেছি ভাগৰাই নিদিওঁ তোমাৰ যদি নিজাকেও কিবা ক'ব আছে তুমি মোক কোৱা আৰু তুমি আকৌ আমাৰ দৰ্শকসকলক মানে যিসকলে তোমাকতো চবেই চাব তুমি কি ক'বা তেওঁলোকক তোমাৰ ফালৰ পৰা মইতো বহুত কিবা কিবি সুধিলোঁ মই বেছিকখিনি চুব চেষ্টা কৰিছোঁ তোমাক অলপ দিগদাৰ তোমাৰ চেষ্টা অলপ কৰিছোঁ মই নাভাবোঁ যে মই তোমাৰ একদম তালৈ যাবলৈ পাৰিছোঁ এইটো পচিবল নহয় ঠিক আছে তথাপিও ইটছ হাৰ্ড ডেফিনেটলি মোক তুমি দেখিছা তথাপি তুমি থেংক ইউ তুমি আজি মোক ডাঙৰ বুলি ভাবি বয়সত তুমি যিখিনি ভালকৈ আছা মৰম লগা হৈ আহিছা মই কৈছিলোঁ ভালকৈ আহিবা ভালকৈ আমি কথা পাতিম মোৰ 65 গতিকে মই বহুত ডাঙৰ আৰু তুমি আজি মোক সেই মানিছা সেইকাৰণে মই একচুৱেলি মোৰ খুব ভাল পাইছোঁ মই জানো আমাৰ ঘৰত আমাৰ সম্পৰ্ক আছে ন বছৰ আগত লগ পাব লাগিছিল ন ভুল হৈ গ'ল কিন্তু এইটো মই কাটি দিম কিয় কাটি দিম মই কাটি দিম ডোন্ট কাট ইট মই কৈছোঁ যে 25 বছৰ আগত লগ পাব লাগিছিলে কিন্তু কিয় দ্য ইনটিউশ্যন অ'কে মানে ইনটিউশ্যনটো কি সেইটো ব্ৰেইন লেভেলটো বেলেগ হ'লতো না আমাৰ ৱেভলেংথটো চ' ডেট মিনছ তুমি নিজৰ ৱেভলেংথৰ কোনো মানুহ লগ পোৱা নাই এতিয়ালৈকে কাক নিজৰ ৱেভলেংথৰ কোনো মানুহ তুমি লগ পোৱা নাই তোমাৰ যিটো লেভেল অফ থিংকিং ভেৰি লেছ you're different মই সেইটো নকওঁ you're very big writer চোৱা ৰাইটাৰ ছিংগাৰ আৰ্টিষ্ট যিয়ে নহওক ক'ৰবাত I'm an artist সকলোৱে ক্ৰিয়েটৰ্ছ সকলোৰে কিন্তু নিজৰ ছন্দ নিজৰ তাল নিজৰ লয় চবৰে থাকে যদিও মই প্ৰ'জ লিখোঁ তাতো লয় আছে তাতো স্পৰ্টছমেনকো আৰ্টিষ্ট বুলি কওঁ চবেই য'ত ছন্দ আছে ন য'ত লয় আছে সেইকাৰণে ফুটবল খেলোঁ ক্ৰিকেট খেলোঁ বেডমিণ্টন আৰু বিশ্ব ব্ৰহ্মাণ্ডখনতেই ছন্দ আছে ন যদি ব্ৰহ্মাণ্ডৰ অংশ হৈ যাব বিচাৰা ছন্দটোৱে তোমাক লৈ যাব তালৈ মই বিচাৰোঁ যে তুমি আৰু বিকশিত হোৱা বুলি I don't know I'll just work আৰু বিকশিত হোৱা নিজক এক্সপ্ল'ৰ কৰা আৰু তুমি যি কাম কৰিলে ভাল পোৱা তোমাক কোনো ডিৰেকশ্যন দিব নোৱাৰে এইটো তোমাৰ নিজৰ ডিচিশ্যন নিজৰ মেপ মই কৈছোঁ না মোৰ কোনো মেপ নাই অকল জাহাজখন আছে মই আশা কৰিছোঁ তোমাৰ মানে এটা আৰু গ্ৰেটাৰ জাৰ্ণি তোমাৰ আগত আৰু আছে নতুন জাৰ্ণি গ্ৰেটাৰ জাৰ্ণি টাৰ্ণিঙৰ পিছফালে কি আছে কোনো ক'ব নোৱাৰে মই আশা কৰিম যে সেই জাৰ্ণিটো তোমাৰ I'll play with the waves মই সাগৰত খেলি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে ঠিক আছে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সেই সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ লাগে কাৰণ সি নেদেখে আই এম ব্লাইণ্ড
লাষ্টতো সেই সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইট ইজ এ ডিফাৰেণ্ট ফিল্ম মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ ডেফিনেটলি চাম অলপ বুঢ়া হৈছোঁ বাৰু নাই বাট ইউল এতিয়া তুমি এতিয়া ক'বা তোমাৰ নিজৰ গান তুমি নুশুনা নালাগে শুনিব বাৰু মোক কোৱা তোমাৰ গানবোৰৰ ভিতৰত কোনটো গানে তোমাক আটাইতকৈ বেছি তোমাক ৰিপ্ৰেজেণ্ট কৰে তুমি জুবিন গাৰ্গ সেইটো ক'বলৈ বৰ দিগদাৰ হৈ যায় এতিয়া তোমাৰ যদি 10টা ল'ৰা ছোৱালী থাকে কোনটো বেছি ভাল বুজি পাওঁ মই মোকো সুধিলে মই এনেকেই ক'ম তথাপি এটা গান কোৱা যাতে আমি সেই গানটোৰ পৰা তোমাক এটলিষ্ট আমি ক'ৰবাত তোমাক বিচাৰি যাব পাৰোঁ এতিয়া মই ৰৈ বিনালে ক'ম সেইটো মই ইটছ মাই ওৱান অফ দ্য ডাৰ্কেষ্ট ছংছ অ'কে মই কি কাৰণে লিখিলোঁ নাজানো কিন্তু গানটো তুমি যদি আকৌ এবাৰ শুনি দিয়া গানটো আগৰ ভাৰ্জনটো আছে নতুন ভাৰ্জনটো নাপাবা এতিয়া একেটাই লিৰিক্সটো একে আছে মই খালি মিউজিকটো অকণমান চেঞ্জ কৰিছোঁ মানে কি কাৰণে লিখিলোঁ এইটো ইমান ডাৰ্ক ছং গানটোৰ পৰা চিনেমা হ'লগৈ দ্যাটছ এ গুড থিং তুমি নিজক মই দেখিলোঁ তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা তুমি নদী নহয় জুৰি নহয় একো নহয় তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে হ'ল বছ হয় ব্ৰহ্মপুত্ৰ নাথিং বিকজ সাগৰ কিয় নহয় সাগৰত কাম নাই দ্যাটছ দ্য অনলি মেইল ৰিভাৰ সেইটো নহয় সেইটো তুমি এনেই কৈছা কিন্তু সাগৰত একো কাম নাই সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া আই এম জাষ্ট চুইমিং নে তুমি জাহাজ এখন চলাই আছা আই এম চুইমিং জাহাজখন পোৱাই নাই ন এতিয়ালৈকে তাৰমানে আগত জাহাজখন থাকিবও পাৰে ক'ৰবাত আছে লেটছ চি মই সেইটোৱে আশা কৰিম যে তুমি জাহাজখন পোৱা য'ত তুমি নিজে চলাই নিব পাৰিবা যেনি যায় আমি কোনেও ক'ব নোৱাৰোঁ তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱাই এন্ধাৰত সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱাই আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে মানুহে এইবোৰ বুজি নাপায় ইমান মানুহ বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ তুমি বুজি পোৱা নাই তুমি বুজি পোৱা মই তোমাক কৈ আছোঁ যিসকলে বুজিব আই এম জাষ্ট চুইমিং ইটছ নাথিং আই লাভ টু চুইম কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ চিনেমাখনৰ শ্বটটা আছে মই জাপ মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত শ্ৰীলংকাত কৰিছোঁ আমি এই বহেমিয়ান মানুহটো খেলি মেলি মানুহটো কেৱছ তুমি ভাবা নেকি যে তাৰ মাজত এটা পেটাৰ্ণ আছে তোমাৰ ভিতৰত ন কোনো পেটাৰ্ণ নাই ইজ নট বেটাৰ নাথিং আই ডু হোৱাট এভাৰ লাইক নকৰোঁ আজি এটা গালি খাই গৈছোঁ তাক কিবা চিনেমাখনৰ গান এটা বোলো মই নাগাওঁ কিয় আহিছোঁ তেতিয়া বেয়া শব্দকেইটা নকওঁ গোটেইকেইটা ফুটিলে মই কৈছিলোঁ মই নাগাওঁ বুলি নাগাওঁ যেতিয়াই গাম তেতিয়াহে গাম গাইছিলোঁ এসময়ত 15টা 20টা 36টালৈকে গাইছোঁ এতিয়া নাগাওঁ তোৰ চিনেমা ৰিলিজ আছে মোৰ কি ঘণ্টা তাহাঁতি প্ৰথমতে অসমীয়াত কৰিলে এতিয়া আকৌ হিন্দীটো কৰিব তামিল তেলেগু চব উলিয়াবি মই গাই থাকিম নেকি মই কাম বন বাদ দিম মোৰ নিজৰ নাগাওঁ মই যেতিয়া গাম বুলি ক'ম তেতিয়া গাম এইখিনি হয় কাৰণ মই এতিয়া নিজে শ্ল' ডাউন কৰিছোঁ মোৰ নিজৰ চিনেমাখন চলি আছে ন মোৰ য'ত তুমি ভাল 5টা ষ্টুডিঅ'ত চলি আছে মোৰ কাম মই ইটোত যাওঁ সিটোত যাওঁ মই বলিয়া নিচিনা মোক তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা মেচিন মান তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ পিপল মানুহে কৰিছে তোমাক they made me machine I was not like that কেনেকৈ সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম য'ত যেতিয়া মৰে লগত 3টা মানুহে থাকে অলৱেজ বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মানুহ থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই সেইকেইটা নেৰে
বাকীবোৰ কোনো নাই চব পলাই যায় ঠিক কৰোঁ বাই বাই লাভ ইউ ৰিতবা আৰু সকলোকে ধন্যবাদ জনালোঁ জুবিন তোমাক মই মানে কি ক'ম ধন্যবাদ মই তোমাক দিয়াটো কি ক'ম তুমি মোৰ বহুত আপোন মই তোমাক এটাই ক'ম নিজৰ যত্ন ল'বা নিজৰ যিমানখিনি দিব পৰা আছে ভিতৰত উবুৰিয়াই দি দিয়া যিমান ভিতৰত ক্ৰিয়েটিভিটি আছে খুলিলোচোন মই তোমাক সেইটো মানে মই আৰম্ভণিৰ পৰা কৈছোঁ আজি তুমি নকৰিবা আজি তুমি ভালদৰে হৈ থাকিবা গতিকে তোমাৰ মই যেনেকৈ এতিয়া মই ইমান দীঘল ইণ্টাৰভিউ অকল তোমাকে দিছোঁ সেইটো দিবাতো চ' মই এতিয়া যি কৰি আছোঁ কাপোৰ দিয়া লাগে তোৰ মই দেখাই নাই এতিয়া মই নিজকে মই যি কৰি আছোঁ আজি মোৰ 65 হৈছে মই বহুত দিন নাথাকোঁ চ' মই যিখিনি এতিয়া কাম কৰি আছোঁ মই যিখিনি কাম কৰি আছোঁ আই ৱান্ট টু ডাই এমটি মই যিমান বস্তু ভাল বস্তু গোটাইছোঁ মই যিমান ভাল বস্তুখিনি মই গোটাইছোঁ জীৱনত মোৰ জাৰ্ণিটোত যিখিনি মানুহৰ কামত লাগিব সেইখিনি মই নিজৰ লগত নি কি কৰিম সেইখিনি মই দি যাব লাগিব তুমি এনেও নিব নোৱাৰা তেওঁ দিব নোৱাৰিম তুমি চাবা মই দি গৈছোঁ মই যিমানখিনি মোৰ খুব লিমিটেড মই খুব তুমি নাথিংনেছ পঢ়িছা কোনটো নাথিংনেছ নিজে য়েছ কৰিছোঁ সেইটো মই কোৱা নাই মোৰ জীৱনৰ যিখিনি অভিজ্ঞতা গোটালোঁ ধৰা এজ এ মাদাৰ টিচাৰ ৰাইটাৰ ৰিডাৰ You have done everything. ট্ৰেভেলাৰ যি গোটাইছোঁ মই আৰু যিখিনি মই ভাবোঁ যে মানুহৰ কামত লাগিব You are full now. মই সেইখিনি দিব বিচাৰোঁ You are full. You can marry again now. I'm ready. এইবোৰ কাটি দিম খালি সেইবোৰ কিয় কথা সেইখিনি কাটি সেইবোৰে মানে ভাল পাব ইটা বেলেগত কি কথা পাতি আছে এনে ক'ব ন নকয় because people know me. I'm like that. মই সেইটো লাইক ডেটটোৰ লগত মই কথা পতা নাইতো মই বেলেগ এটা মানুহৰ লগত কথা পাতি আছোঁ চিৰিয়াছ I'm a split. দ্য চিৰিয়াছ ডিপাৰ ফিলচফিকেল চেঞ্চিটিভ হিউমেন জুবিন গাৰ্গ মানুহে তুমি তেনেকুৱাই ভাবক সেই মানুহখিনিৰ লগত মই তোমাক সেইখিনি মানুহৰ পৰা আঁতৰাই পেলাই মই তোমাৰ লগত কথা পাতিছোঁ ইউ আৰ এ ডিফাৰেণ্ট So পাৰ্চন editing it. ভালে থাকিবা তুমি নিজৰ যত্ন ল'বা এইটো তোমাক মই কওঁ যে তুমি লোৱা নাই আৰু তোমাক মই কৈও লাভ নাই Don't be confused. Come. মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ মই বোলে কি কাম আছে সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোক বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ আহিছিলে সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমা কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয় তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰোঁ তই মোক জ্বলাবি দেটছ এগ্ৰিমেণ্ট আজিলৈকে হোৱা নাই আই এম লাইক দেট ত' দেটছ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে এতিয়া কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল ছামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় ইউ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটা চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি ব'ৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয়
সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে মই বোলে এটা কাম কৰ অসমলৈ মাটি খবা কিনো চালা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাছ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পৰি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় বম্বেত মই 12 বছৰ থাকিলোঁ ইটছ চ' বৰিং চিটি ইটছ দ্য হোল ইণ্ডাষ্ট্ৰি ইটছ মোক চবেই সোধে বম্বেত যে আপুনি কিয় নাথাকে ইয়াত তুমি ইয়াৰলি হোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গালোঁ তথাপি ইয়াৰলিৰ যিটো হেৰি সেইটোতো আৰু মই বোলে চা এ কিং শুড নেভাৰ লিভ হিজ কিংডম তাত কোনো ৰজা নাই লতা মংগেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক ডাট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে তোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ যাক তাক যি দি কৈ দিলোঁ কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে বোলো গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই ৰোহিত শেট্টি কৈছে ये कैसा आदमी है প্ৰীতমে কৈছে ये ऐसा ही है ये राजा है তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ এই ভিডিঅ'টো মই আজি আকৌ এবাৰ এইকাৰণে দিছোঁ বহুতখিনি বেয়া লাগিছে জুবিন দাৰ কথা বহুত মনত পৰিছে তো অসমৰ মানুহখিনিয়ে এই ভিডিঅ'টো চাব বাকী নাই এতিয়ালৈকে সকলো অসমৰ মানুহখিনিয়ে চাইছে আজি আকৌ এবাৰ আপোনালোকক মনত কৰি দিবৰ কাৰণে এই ভিডিঅ'টো মই আপলোড কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট বক্সত জুবিন দাৰ বাবে একটাকৈ হ'লেও লিখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজত যদি নতুন পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ